আজি দেওবাৰ যিহেতু ঘৰত থাকোঁ তো কেতিয়াবা কিবা কাম নাথাকিলে মানে ঘৰতে থাকোঁ আৰু ঘৰৰ কামখিনি কিবা কিবি কৰোঁ আৰু কাপোৰ চাপোৰ ধুওঁ ঘৰ চৰ মুচোঁ আৰু বাৰী চাৰীৰ কাম কৰোঁ আৰু বহুতখিনি কাম যাতে মাজতে আমাৰ মোৰ ভাগিনকেইজনী আহিলে বাইদেউ চাপকাত থকা আৰু ভাগিনজনী মানে গুৱাহাটীত থাকে যে বহু দিনৰ পাছত আহি মানে মামা ঘৰ আহিম বুলি আৰু ফোন কৰিলে ফটককৈ আহিলে অহাৰ পাছত এয়া বহি আছে এই সকলোখিনি মোৰ বাইদেউৰ ছোৱালী এইফালে বাইদেউ আহিছে আৰু এইফালে জোৱাইও আহিছে এইফালে তাৰপিছত এয়া চাহ বনাই লৈছোঁ সিহঁতি জিলেপি আনি দিছিলে গৰম গৰমকৈ সেই জিলেপিখিনিৰ লগতে এইফালে আকৌ মোৰ ওচৰত থকা ওচৰত বিয়া হোৱা বাইদেউজনী মোৰ মানে নিজৰে বাইদেউ 8জনী যিহেতু 8জনীৰ তাৰপিছত এয়া কিনো খুৱাম বুলি এয়া হাঁহটোৱে খেদাই আছোঁ আৰু হাঁহটো কি হ'ল ধৰিবলৈ আনকালে পায় কিন্তু এইকেইদিন অকণমান বেছি চেঙা হৈ গৈছে বুলিয়ে ক'ব লাগিব মানে নাই উপায় নাই উৎপাত যিহেতু এনেকৈ ধৰিবলগীয়া হৈ গ'ল পূৰা বোকা জোকা লাগিলে এয়া ধৰোঁতে ইফালৰ পৰা বাইদেউ ধৰিবলৈ কৈছোঁ ইফালৰ পৰা মই খেদাই আছোঁ মানে ধৰিবই নিদিয়ে অৱশেষত লাষ্টত যেন ধৰি পালে এয়া ধৰি মেলি তাৰপিছত আমি সকলোৱে মিলিজুলি আজিৰ দিনটো এনেকেই তৃপ্তিৰে মানে আৰু মিলিজুলিৰে কাৰণ যিহেতু মই পোৱালীকেইটা আমি তিনিটাই সদায় কিন্তু এনেকৈ মানুহ আহিলে ভাল লাগে নিজৰ মানুহবোৰ যিহেতু তাৰপিছত এয়া মাৰি কুটি মই এয়া পুৰি জ্বলাই মেলি এয়া দিলে সিহঁতি জ্বলাই দিলে চব নুম গুচাই মেলি তাৰপিছত মই এতিয়া কাটি দিম তো মই কাটি কুটি এয়া ৰেডি কৰি দিলোঁ ৰেডি কৰাৰ পাছত বোলে ময়ে সিজাব লাগে মানে মই যিহেতু সিহঁতি কোৱাৰ মতে আৰু চবেই কয় মানে আৰু যিখিনি মোৰ হাতেৰে বনোৱা মানে মই সিজোৱা মই ৰন্ধা খানা খাই সিহঁতে সকলোৱে কয় মানে মই বনোৱাই মই সিজোৱাই খাবলৈ ভাল পাওঁ বুলি সেইটো কাৰণে মই চান্সটো উপায় নাই কৰি দিলোঁ যিহেতু মোৰে ঘৰত আহিছে মোৰ ঘৰত নাহিলেও সিহঁতৰ ঘৰত কেতিয়াবা মছলা দি লৈছোঁ ময়ে ৰান্ধিবলগীয়া হৈ যায় একচুৱেলি গোটেইটো নহ'লেও চব্জিটো এয়া ঠিক আছে তাৰপিছত মই দি দিম ভাত চাত খাই লওঁ দেই ৰাইজসকল দি দিছোঁ কেইটামান তেজপাতা তাৰপিছত এইখিনি ধুনীয়াকৈ লৰাই লওঁ ৰঙাচুৱাকৈ ভাজি লওঁ তাৰপিছত এয়া আদা নহৰু ধুনীয়াকৈ মিক্স কৰি লওঁ তাৰপিছত এইফালে জিৰা পাউডাৰ অকণমান বাচি আছিলে আৰু আনিব লাগিব এই লগালোঁ তাৰপিছত এইফালে অকণমান ধনিয়া তাৰপিছত এইফালে হ'ল অলপ জালুক তাৰপিছত ৰেড চিলি হৈ যাব বেছি দিব নালাগে টিকা পৰিব ধুনীয়াকৈ লৰাই একদম মানে এতিয়া ৰঙা হৈ গ'ল নহয়নে এতিয়া মই মাংসটো ইয়াত দি দিম হাঁহ মাংস ইয়াত লগাই লওঁ ধুনীয়াকৈ তাৰপিছত এইখিনি ধুনীয়াকৈ মিক্স কৰি লওঁ তাৰপিছত এইফালে ধুনীয়াকৈ মিক্স কৰি ল'লোঁ বিলাহী লাষ্টত দিম দুটামান মিক্স কৰাৰ পাছত এয়া ঢাকনিটো অলপ দেৰি মাৰি থৈ দিওঁ বহুত দেৰি ভাজিলোঁ সিজালোঁ তাৰপিছত অকণমান চাওঁ কিমান আগবাঢ়িছে চ' এয়া ধোৱা হৈ আছে চ' এনেকৈ অলপ পানী অলপ দি মেলি অলপ দেৰি নিসিজালে কি হয় মানে হাঁহ মাংস যে টান হয় সেইটো কাৰণে পানী দি মেলি ধুনীয়াকৈ একদম সিজাই লৈছোঁ আৰু যিহেতু ভাগিন ভতিজা যোনে আহিলেও কাম চাম চব কৰি দিয়ে কিন্তু সিহঁতে মোৰ বনোৱাই খাম বোলে মোৰ ৰান্ধাই খাম বোলে সেইটো কাৰণে বনাই দিছোঁ ইফালে 3টা বিলাহী দি দিম তাৰপিছত এয়া মান ধনিয়া ধুনীয়াকৈ ছিঙি থৈছোঁ এইখিনি কাটি কিনি দি দিওঁ
ভাত হৈ গ'লে এইফালে ডাল বনাই দিলোঁ আৰু এইফালে হৈ আছে দেখাই চাওঁ নেকি আপোনালোকক আকৌ এবাৰ একদম ধুনীয়াকৈ সিজি আছে এয়া চাওক মজা মজা এইফালে একদম হাঁহ মাংস ৰেডি খাবলৈ হ'ল আৰু দেই একদম ৰেডি হাঁহ মাংস একদম খাবলৈ ৰেডি আৰু একদম য়ামি টেষ্টি